হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি মই গৈ আছোঁ মা কামাখ্যা দেৱীৰ ওচৰত, মানে অম্বুবাচী মেলালৈ। আৰু এয়া চাওকচোন, চৰাবৰী কালী মন্দিৰ। এনেকৈ আমি পাৰ হ'লোঁ সেইখিনি। তাৰপিছত ৰাস্তাত মুখখন ইমান বেয়া লাগিছে, তামোল এখন খাব খুব মন গ'ল। তামোল এখন খালোঁ। এনেবাৰ মই তামোল নাখাওঁ। তো আহি এয়া শৰাইঘাট দলঙো পালোঁ। কিবাকে এইখিনি পালোঁ। তাৰপিছতে আমি ইয়াতে গাড়ীখন থৈ এনেকৈ ইয়াতে চেণ্ডেল জোতা এনেকৈ থৈ কিনে, যিহেতুকে ভিতৰত নিব নিদিয়ে, এইখন মেইন গেট। আৰু মাৰ ওচৰত আহিছোঁ যেতিয়া, এইখন কাপোৰটো মাৰিবই লাগিব নে কি কৰে। তাৰপিছতে এনেকৈ আৰু আমি গৈয়ে আছোঁ। মা কামাখ্যা দৰ্শনাৰ্থে আজি পবিত্ৰ অম্বুবাচী উপলক্ষে সকলোৱে এবাৰ কওক, জয় মা কামাখ্যা। এইখনেই আমাৰ ৰাতিৰ গুৱাহাটী। ইমান সুন্দৰ দৃশ্য ন? বলক আকৌ যাওঁ আমি। আহি এজন বাবাৰ ওচৰত আমি সেৱা জনালোঁ। বিভিন্ন ধৰণৰ বাবা আহিছিল। তাৰে পিছত এনেকৈ সেৱা কৰি মেলি এনেকৈ আহিলোঁ। চাওকচোন মানুহৰ কিমান সমাগম। যেনিয়ে যাওঁ তেনিয়ে ইমান মানুহ। তাৰপিছত এইবাৰ মই প্ৰথম গৈছিলোঁ অম্বুবাচী মেলালৈ। বহুখিনি ভালে লাগিল। মায়ে যদি আকৌ বিচাৰে আকৌ যাম। তাৰে পিছত এনেকৈ আপোনালোকৰ মানে বহুত বেছিয়ে ভাল লাগিল আৰু। তাৰপিছত এনেকৈ আৰু ভিতৰৰ ফালে গ'লোঁ, মানে ক'ত কেনেকুৱা ধৰণৰ মানুহ আছে, কি আছে এনেকৈ চাবলৈ। ইয়াতো কিবা বিভিন্ন ধৰণৰ বাবা আছিল। তাৰপিছত এয়া সাংবাদিকে বাবাজনক কিবা সুধি আছিল, ক'ৰ পৰা আহিছে, কেনেকৈ কি এইবোৰ সুধি আছিল। তাৰপিছত আমিও এনেকৈ চালোঁ আৰু ইমান ভোক লাগিছিল। এনেকৈ বুট খালোঁ। খাই মেলি এনেকৈ আৰু তললৈ যাব লাগিব, ইমান দূৰ। তো বলক। আমি থোৱা জেগাত একেবাৰে আমাৰ চেণ্ডেল নাই, গতিকে আমিও ইমান দূৰ এনেতো আহিব নোৱাৰোঁ। গতিকে আমিও বেলেগৰ চেণ্ডেলকে পিন্ধি আহিলোঁ। বাই বাই, টাটা, গুড বাই, গয়া। घर पहुंच जाऊंगा। ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।